নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে আপোনালোকে PM কিষাণৰ 17 নম্বৰ কিস্তিটো পাবৰ বাবে আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়ে মই ভিডিঅ'টো লৈ আহিছোঁ। যদিও আপোনালোকে PM কিষাণৰ নতুনকৈ এপ্লাই কৰিছিলে, এপ্লাই হ'ল নে নাই হোৱা, কেনেকৈ চাব তাৰ বিষয়ে মই আপোনালোকক জনাই দিম। যদি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আপোনালোকৰ সুবিধাৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে PM কিষাণৰ অফিচিয়েল ছাইটত আহি যাব। নহ'লেও আপোনালোকে ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব, PM কিষাণ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এই পেজটোলৈ আপোনালোকে আহিব পাৰিব। তো এই পেজটোলৈ অহাৰ লগে লগে প্ৰথম আপোনালোকে যদি PM কিষাণৰ অনলাইন কৰিছিলে, তো আপোনালোকৰ ইয়াত PM কিষাণত অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ল নে নাই হোৱা তাক চাবৰ বাবে আপোনালোকে ষ্টেটাছ ফৰ সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ CSC ফাৰ্মাৰ যিটো আছে অপশ্যন, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এটা নতুন পেজত আপোনালোকে আহি যাব। নতুন পেজ অহাৰ লগে লগে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ দি পিনি আপোনালোকে এপ্লাই কৰিছিলে, সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে যিটো কেপচাৰ আহে, সেই কেপচাৰটো এণ্টাৰ কৰি চাৰ্চ বটনত ক্লিক কৰিব লাগিব। তো ইয়াৰ PM কিষাণৰ যিটো অফিচিয়েল ছাইট আছে, সেই ছাইটটো বহুত চাইবাৰ প্ৰব্লেমৰ কাৰণে বহুত শ্ল' হৈ আছে, সেইবাবে ইয়াত কেপচাৰটো এতিয়ালৈকে বৰ্তমান অহা নাই। তো মই আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে গোটেইটো সম্পূৰ্ণকৈ দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো সকলোকৈ শেষলৈকে চাওক ভালদৰে। তো মই প্ৰথম আপোনাৰ যিজন ব্যক্তি মই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মই তেখেতৰ যিটো আধাৰ নম্বৰ আছিলে, সেই আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিম, আৰু যিটো কেপচাৰ আছিলে সেই কেপচাৰটো মই যিটো কেপচাৰ বক্স দিছে সেই কেপচাৰ বক্সটোত এণ্টাৰ কৰি পিনি চাৰ্চ বটনত ক্লিক কৰিম। তো চাৰ্চ বটনত ক্লিক কৰি দিয়াৰ লগে লগে যিটো আপোনালোকৰ দেখিব যে তাত আপোনালোকৰ কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, আপোনাৰ নাম কি, দেউতাৰ নাম কি, আপোনাৰ আধাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে নে, গোটেইখিনি সম্পূৰ্ণকৈ ইয়াত আপোনালোকৰ যিটো আধাৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব, চাৰ্চ কৰিব ইয়াত ষ্টেটাছ ফাৰ্মাৰটো চাব, তেতিয়া আপোনালোকৰ ইয়াত ওলাই যাব। তো বলক মই আপোনালোকক ইয়াত দেখাই দিছোঁ। তো চাৰ্চ বটনত ক্লিক কৰি দিয়াৰ লগে লগে দেখিব যে ইয়াত আপোনালোকৰ প্ৰথম ফাৰ্মাৰ নাম যিটো আপোনাৰ যিজন ব্যক্তি কৰিছিলে তেখেতৰ দেউতাকৰ নাম থাকিব, দেউতাকৰ নামটো আধাৰ কাৰ্ডৰ নম্বৰ দেখিব, মোবাইল নম্বৰ লাষ্টৰ নম্বৰকেইটা দেখিব, আৰু ডিষ্ট্ৰিক্ট থাকিব, আৰু আপোনালোকৰ ষ্টেটাছটো চাব পাৰিব যে আপোনালোকৰ যিটো ষ্টেটাছ, আপোনালোকৰ পইচাটো সোমাইছে নে নাই সোমোৱা, এইটো বিষয়েও ইয়াত আপোনালোকে ষ্টেটাছটোত চেক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ ওলাই পৰিব। তো আপোনালোকে এইটো চাই ল'ব। এইটো চাই লোৱাৰ পিছত আপোনালোকে যদি আপোনালোকৰ 16 নম্বৰ কিস্তিটো পাবৰ বাবে কি কৰিব তাৰ বিষয়ে মই জনাইছোঁ। আপোনালোকৰ ইয়াত নাও ইয়ৰ ষ্টেটাছ যিটো অপশ্যন আছে, PM কিষাণৰ যিটো অফিচিয়েল ছাইটত আহিব, নাও ইয়ৰ ষ্টেটাছ যিটো অপশ্যন দেখিব, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো এটা নতুন পেজলৈ আহিব। নতুন পেজলৈ অহাৰ পিছত ইয়াত আপোনালোকৰ PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকৰ ইয়াত এণ্টাৰ কৰিবলৈ লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰি আপোনালোকৰ যিটো কেপচাৰ আছে, কেপচাৰটো দি পিনি গেট OTP-ত ক্লিক কৰিব লাগিব। গেট OTP-ত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে, মোবাইল নম্বৰটো এটা OTP যাব, OTP-টো ফিল আপ কৰি পিনি গেট ডিটেইলছ কৰিব পাৰিব। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই, তেনেহ'লে নাও ৰেজিষ্ট্ৰেশ্যন নং বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে দুটা বিভাগত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব পাৰিব। প্ৰথম আপোনালোকৰ মোবাইলৰ নম্বৰৰ জৰিয়তে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব পাৰিব। নহ'লেও যদি মোবাইল নম্বৰটো ইউজ নাই, আপোনালোকৰ কোনটো নম্বৰ দিছে পাহৰিলে, তেনেহ'লে আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে, সেই আধাৰ নম্বৰটো দি পিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব পাৰিব। মই যিজন ব্যক্তিয়ে উলিয়াম তেখেতৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মোবাইল নম্বৰটো মনত আছে, সেইবাবে মই মোবাইল নম্বৰটো এণ্টাৰ কৰি যিটো কেপচাৰ দিছোঁ, কেপচাৰটো দি পিনি আপোনাৰ গেট OTP-ত মই ক্লিক কৰিছোঁ। গেট OTP-ত ক্লিক কৰি দিয়াৰ লগে লগে যিটো মোবাইল নম্বৰ আছে, যিটো মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে, সেই মোবাইলটো আপোনালোকৰ প্ৰয়োজন হ'ব, আৰু সেই মোবাইল নম্বৰটো OTP যাব। OTP-টো ফিল আপ কৰি শ্ব' ডিটেইলছ বুলি যিটো অপশ্যন আছে, শ্ব' ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত নামটো দেখিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দেখিব। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভালদৰে ফটো মাৰি ৰাখিব, নহ'লেও আপোনালোকে এইটো কপি কৰি পিনি ৰাখিব। তো কপি কৰি ৰখাৰ পিছত আপোনালোকে ইয়াত আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত আপোনালোকে যিটো প্ৰথম পেজলৈ আহিব, সেইটো পেজটোলৈ প্ৰথম আকৌ যিটো PM কিষাণ অফিচিয়েল ছাইট আছিলে, সেই পেজটোলৈ গুচি আহিব। গুচি অহাৰ পিছত আপোনালোকে নাও ইয়ৰ ষ্টেটাছ যিটো অপশ্যন থাকে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰিব, আৰু যিটো কেপচাৰ আহে সেই কেপচাৰটো এণ্টাৰ কৰি গেট OTP-ত আপোনালোকে ক্লিক কৰিব লাগিব। তো গেট OTP-ত ক্লিক কৰি দিয়াৰ লগে লগে তো আপোনালোকৰ এটা মোবাইলৰ যিটো মোবাইল নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে বা PM কিষাণৰ লগত ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে, সেই ৰেজিষ্ট্ৰেশ্যন হৈ থকা মোবাইল নম্বৰত এটা OTP যাব। সেই OTP-টো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। তো আপোনালোকে আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো আপোনালোকৰ প্ৰয়োজন হ'ব। তো আপোনালোকে আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো আপোনালোকৰ ওচৰত ৰাখিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি কিবা PM কিষাণৰ বিষয়ে সুধিবলৈ থাকে, তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তো মই আপোনালোকৰ কমেণ্টৰ জৰিয়তে মই আপোনালোকৰ ভিডিঅ'ৰ সহায়ত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো মই যিজন ব্যক্তিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত এণ্টাৰ কৰিছিলোঁ, তেখেতৰ মোবাইল নম্বৰলৈ এটা OTP গৈছে, সেই OTP-টো মই ইয়াত ফিল আপ কৰি দিছোঁ। ফিল আপ কৰি দিয়াৰ পিছত গেট ডিটেইলছ যিটো অপশ্যন আছে, সেই গেট ডিটেইলছত ক্লিক কৰি দিছোঁ। গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আপোনাৰ নাও ইয়ৰ ষ্টেটাছ যিটো আছে সেইটো দেখিব। প্ৰফেশ্যনেল ইনফৰমেশ্যন
ইনফৰমেশ্যন যিটো দেখিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ডেট ৰেজিষ্ট্ৰেশ্যন মানে কেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে তেখেতে গোটেইখিনি থাকিব আৰু তেখেতৰ নাম থাকিব তেখেতৰ দেউতাকৰ নাম থাকিব এড্ৰেছ থাকিব আৰু মোবাইল নম্বৰ থাকিব কোনটো নম্বৰ ইয়াত আপোনাৰ ইজিবিলি ষ্টেটাছ যিটো থাকে ইয়াত যদি লেণ্ড চেণ্ডিং যিটো আপোনালোকৰ ইয়েছ হৈ আছে তেখেতৰ চব সকলো ঠিক হৈ আছে গোটেইকেইটা লেণ্ড চেণ্ডিংটো ইয়েছ হৈ আছে ইকেআইচিটো ইয়েছ হৈ আছে আৰু আধাৰ বেংক চেণ্ডিং যিটো আছে সেইটো আপোনালোকৰ ইয়েছেই হৈ আছে তেখেতৰ একো প্ৰব্লেমেই নাই FTO প্ৰচেছিং যিটো আছে সেইটো ইয়েছ হৈ আছে তেখেতৰ একো প্ৰব্লেম নাই তো আপোনালোকেও যদি আপোনালোকে চেক কৰি ল'ব যদি আপোনালোকৰ ইয়াত কোনোবা এটা হৈ আছে তেনেহ'লে আপোনালোকৰ যিটো 17 নম্বৰ কিস্তি হয় সেইটো 17 নম্বৰ কিস্তিটো আপোনালোকে নাপাব তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটো আছিল যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ ফৰ ৱাচিং